Hello everyone, সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। এইটো ভিডিঅ' এবাৰ ক্লাছ 10ৰ ষ্টুডেণ্ট সকলৰ কাৰণে হয়, যিসকলে আমাৰ ক্লাছ 10ৰ ষ্টুডেণ্ট আমাৰ এপত অলৰেডি জইন হৈ লৈছে। সকলোৱে হয়তো জানে যে মই তোমালোকক ক্লাছ 10ৰ এই গোটেই বছৰটোৰ কাৰণে মেথছ আৰু ছায়েন্স পঢ়াবলৈ গৈ আছোঁ, য'ত মই কোৰ্চটো মই তোমালোকক খতম কৰি দিম। মেথছৰ কোৰ্চটো আমি খতম কৰি দিম নৱেম্বৰৰ আগত বা নৱেম্বৰৰ মাজত, আৰু ছায়েন্সৰ কোৰ্চ খতম কৰি দিম অক্টোবৰৰ মাজত বা অক্টোবৰৰ লাষ্টৰ ভিতৰত। আৰু এই গোটেই কোৰ্চ প্লেনটো মই অলৰেডি ইউটিউবত শ্বেয়াৰ কৰিছোঁ আৰু আমাৰ ক্লাছতো দি দিছোঁ। তাৰোপৰি আমি মক টেষ্ট দিম, চেপ্টাৰ ৱাইজ মক টেষ্ট মই প্ৰভাইড কৰিম প্ৰত্যেকটো ক্লাছ শেষ হোৱাৰ চেপ্টাৰ শেষ হোৱাৰ পিছত। NCERT চলিউশ্যন থাকিব, ত'ত মই তোমালোকক PDF প্ৰভাইড কৰিম। অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে হয়, আৰু অলৰেডি এটা ছাবজেক্টত 50জন মানে অলমষ্ট এটা হিচাপ দিছোঁ, 50জন জইন হৈ লৈছে। তেওঁলোকক মই 100% মোৰ ফালৰ পৰা ডেডিকেশ্যন দিম, আৰু বহুত ভাল লাগিছে সেইদিনা ফাৰ্ষ্ট লাইভ ক্লাছটো কৰি। আৰু ছেশ্যনটো কেতিয়া হ'ব মই কৈ দিছোঁ, সোমবাৰ মঙলবাৰ মেথছ হয় ৰাতি 8টা বজাত, আৰু বুধবাৰ বৃহস্পতিবাৰ ৰাতি 8টা বজাত ছায়েন্স। লাইভ ক্লাছ চাব নোৱাৰিলে ৰেকৰ্ডেডো থাকি যায়, ৰেকৰ্ডেডো চাই ল'ব পাৰে। এতিয়া মেইন কথাটো হ'ল, এই ক্লাছটোৰ যিখিনি ফিজ আছিলে 699 প্লাছ GST মিলি 730 মান হৈছিলে চাগে। তো 699 ফিজটো আৰম্ভণিৰ পৰাই চলি আহিছিলে, আৰু মই তেতিয়াৰ পৰাই কৈ আছিলোঁ দামটো বাঢ়ি যাব। গতিকে ফাইনেলি মই এনাউন্স কৰিছোঁ যে ইয়াৰ প্ৰাইচটো বাঢ়িবলৈ গৈ আছে। ইয়াৰ প্ৰাইচটো অহা সোমবাৰৰ পৰা, মানে আগন্তুক সোমবাৰ, এই সোমবাৰৰ পৰা 699ৰ পৰা গৈ 999 হ'বলৈ গৈ আছে। ঠিক আছে, তো যিমান জল্দি পাৰি তোমালোকে জইন হৈ লোৱা, কাৰণ সময় বেছি নাই, ক্লাছ যিহেতু আৰম্ভ হৈয়ে গৈছে বুলি ক'ব পাৰি। গতিকে এই সোমবাৰৰ পৰা 2-3 দিন সময় আছে মাজত, জইন হৈ লোৱা। সোমবাৰৰ পৰা এটা ক্লাছৰ দাম মানে ফিজটো কিন্তু বাঢ়ি যাব, 999 প্লাছ GST অলমষ্ট 1000 হৈ যাব। গতিকে সময় থাকোঁতেই জইন কৰি লোৱা যদি কোনোবাই এতিয়াও মন আছে, আৰু কোনোবাই যদি মোক বেয়া পোৱা জইন নকৰিলেও হ'ব, তাত মোৰ একো আপত্তি নাই। খালি কৈ দিছোঁ, মই নিজে ভাল ৰিজাল্ট কৰি আহিছিলোঁ মেট্ৰিকত, সকলোৱে জানে, বাৰে বাৰে কিমান কৈ থাকিম। তাৰোপৰি মই পঢ়োৱা বহুত ষ্টুডেণ্ট এই বছৰ 95% প্লাছ পাইছে। ৰেকৰ্ড চাই ল'বা, মোৰ দুদিনমান আগত ভিডিঅ' দিয়া আছিলে। বহুতে মেথছত 100, ছায়েন্সত 100, এডভান্সত 100 সেনেকৈ পাইছে। মই ইণ্টাৰভিউ কৰিছোঁ তেওঁলোকৰ লগত, মই দিম বাৰু। আৰু চবতকৈ ভাল কথা, তেওঁলোকৰ লগত মই আমাৰ যিসকল বেটছৰ ষ্টুডেণ্ট আছে সিহঁতক কথা পাতাই থাকিম, মানে মাজে মাজে ডাউট ছেশ্যন থাকিব, ডাইৰেক্ট টপাৰ ষ্টুডেণ্টৰ লগত কানেক্ট কৰিব পাৰিব। যেতিয়া বন্ধ হয় মাজে মাজে আমি গুগল মিটত জইন হ'ম, তেওঁলোকে তোমালোকক গাইড কৰিব। একো চিন্তা কৰিব নালাগে, ছায়েন্স মেথছৰ কাৰণে মই আছোঁ, বাকী ইংলিছ ছ'চিয়েল চায়েন্স এইবিলাক লাহে লাহে ভাবিম।